কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদস্থলীত উপস্থিত এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ যন্তৰ মন্তৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী সিজেপিলৈ সমৰ্থন আগবঢ়াই এজেপিয়ে আৰু দেশৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে প্ৰতিবাদস্থলীত উপস্থিত লুৰিণজ্যোতি দুদিন পূৰ্বে অসম জাতীয় পৰিষদৰ যুৱ সংগঠনৰ প্ৰতিনিধি দল এটাই অংশগ্ৰহণ কৰিছিল প্ৰতিবাদত এনটিএ বন্ধ কৰাৰ বাবে দাবী লুৰিণজ্যোতি গগৈ কক্ৰোজ জনতা পাৰ্টি আৰু সোনাম ৱাংচুক তেখেতসকলে যি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে সেই কাৰ্যসূচীত আমি অসমৰ পৰা আমি সমৰ্থন দিবৰ কাৰণে আৰু এই যিটো বিষয় এই বিষয়টোৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আগবঢ়াই অসম জাতীয় পৰিষদে আমি আজি আহি এই প্ৰতিবাদী কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ জাতীয় যুৱ শক্তিয়ে দুটা দিনৰ আগত তেখেতসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে যিহেতু সমগ্ৰ দেশৰ শিক্ষা ব্যৱস্থাৰ যিটো অৱস্থা বিশেষকৈ শেহতীয়াকৈ নিটৰ কুৱেশ্যন পেপাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছত সমগ্ৰ দেশত হতাশা শিক্ষা ব্যৱস্থাৰ এই ভয়ংকৰ স্বৰূপ দেখাৰ পাছত আমাৰ 20 গৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে জীৱন বলিদান দিব লগা হ'ল তেওঁলোকে আত্মহত্যাৰ পথলৈ গুচি যাব লগা হ'ল 20 গৰাকী কেৱল মাত্ৰ আমাৰ হাতত হিচাপ থকাহে ছাত্ৰ ছাত্ৰী 87 বাৰ মুঠতে কুৱেশ্যন পেপাৰ ফাদিল হৈছে প্ৰশ্ন কাকত ফাদিল হৈছে 148 বাৰ বিভিন্ন প্ৰশ্ন কাকত বা পৰীক্ষাক লৈ বিভিন্ন কেলেংকাৰী